ক্লাস 8 এই অনুলনী 14(1)ৰ 4 নম্বৰৰ 1 নম্বৰ অংকটো মই কৈছো 16 + 8x + 8x² এটো আমি উৎপাদকত ভাঙিব লাগিব উৎপাদকত ভাঙিব লাগিলে আমি কি কৰিব লাগিব প্ৰথমতে চাব লাগিব 16 আৰু 1 ৰ গুণফল ইয়াতে x² গুণফল 16x² অৰ্থাৎ x² টো বাদ দি 16 ৰ উৎপাদক আমি পাব পাৰো 1 পূৰণ 16 2 পূৰণ 8 4 পূৰণ 4 আমি এতিয়া ইয়াতে যেটো যোগ চিন আছে যোগ কৰি আমি 8 পাব লাগে এটা কোন দুটা উৎপাদক যোগ কৰি 8 পাম 1 ৰ 16 যোগ কৰি নাপাও 2 ৰ 8 যোগ কৰি নাপাও 4 ৰ 4 যোগ কৰিলে পাম গতিকে এটো আমি লও পাৰো তাৰ আগত আমি চাব লাগিব এটো সূত্ৰত পৰি আছে নেকি a² + 2ab + b² গাঠনিত আছে গতিকে সূত্ৰত যদি পৰি আছে সূত্ৰত পেলাব লাগিব এটা সূত্ৰত পেলাব লাগে কি হ'ব এটো 4² আৰু এটো কি আছে x² এটা মাজত লাগে 2 a বুলি কলে 4 b বুলি কলে x আছে অৰ্থাৎ 7 2 8 8x আছে ঠিকে আছে সূত্ৰত পৰিছে গতিকে আমি কি পাতিব পাৰো 4 + x হোল² পাতিব পাৰো এটা 4 + x দুটা আছে 4 + x * 4 + x কৰি দিব পাৰি এনেকৈ উত্তৰটো পাতিব পাৰি এই 2 নম্বৰটো চোৱা 15 - 26 - x² আছে এটো এতিয়া আমি কিন্তু সূত্ৰত পেলাব নোৱাৰো হেয়ে আমি 15 আৰু ইয়াৰ একৰ গুণফল 15 হ'ল 15 ৰ উৎপাদক ল'ব লাগিব 15 1 পূৰণ 15 3 পূৰণ 5 এটো যদি বিয়োগ আছে আমি বিয়োগ কৰি 2 পাব লাগিব গতিকে 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 পায় সেইকাৰণে 15 - ইয়াতে 2 ঠাইত আমি কি পাতিম 5 এটো যদি বিয়োগ আছে বিয়োগ 2 3 x - x² পাতিম এতিয়া কি কৰা 15 থাকিলে এই x টো এখিনি লগত পূৰণ আছে পূৰণ কৰিলে মাইনাস এ প্লাস এ মাইনাস x লগত 5 পূৰণ কৰিলে 5x মাইনাস এ মাইনাস এ প্লাস 3 লগত x পূৰণ কৰিলে 5x - x² এটা এই দুটাৰ পৰা কমন লয় কিমান কমন লব পাৰি 5 কমন লয় 5 কমন ললে ইয়াতে থাকিব 3 - x থাকিব ইয়াৰ পৰা আমি কিমান কমন লব পাৰো প্লাস x কমন লব ললে ইয়াতে থাকিব 3 - x থাকিব এটা বন্ধনীৰ ভিতৰত 3 - x এটা বাতি দিয়া আৰু 5 + x এটা বাতি দিয়া এবাৰ মই 4 3 নম্বৰটো কৈছো x² + 8x - 20 দিয়া আছে এটো এতিয়া কি আছে আমাৰ 20 ৰ উৎপাদক 4 5 গুণ 20 10 2 গুণ 20 20 1 গুণ 20 আছে এটো যেটো বিয়োগ আছে আমি বিয়োগ কৰি 8 পাব লাগে গতিকে আমি 5 ৰ পৰা 4 বিয়োগ কৰিলে নাপাও 10 ৰ পৰা 2 বিয়োগ কৰিলে পাম গতিকে এটা 10 হ'ব এটা 2 হ'ব x² আমি এটো যেটো বিয়োগ আছে তেতিয়ালে এটাৰ আগত যোগ চিন বহিব লাগে এটাৰ আগত বিয়োগ চিন এটো যেটো যোগ আছে ডাঙৰটোৰ আগত যোগ সৰুটোৰ আগত বিয়োগ মই আৰু এটা লাইন নাপাতো ডাইৰেক্ট পাতি দিম প্লাস এটা হ'ব 8 আৰু এটা হ'ব 2 গতিকে 8x টো আমি ভাঙিব পাৰো 10x - 2x অৰ্থাৎ 10টা x আৰু 2টা x গলকে এটা x থাকিব 8টা থাকিব -20 মই এটা লাইন আৰু নাপাতিলো এনেকৈ কৰিব পাৰি তাৰ পিছত কি কৰিব পাৰি এই দুটাৰ পৰা কিমান কমন লব পাৰি x কমন লব পাৰি x কমন ললে ইয়াত থাকিব x + 10 থাকিব ইয়াৰ পৰা দুই জায়গাৰ পৰা -2 কমন ললে x - +10 থাকিব এটা বন্ধনীৰ ভিতৰত কি আছে x + 10 আছে তাৰ এটা বাতি দিয়া আৰু বাহিৰৰ দুটা লগ লগাই এতিয়া এনে এটো আমি নিয়মটো একচুয়াল এখিনি এটো এটা পদ হল এটো এটা পদ হল এই দুইটা পদত x + 10 আছে হেতু কমন লোৱা হৈছে x + 10 কমন ললে ইয়াত থাকি গল x আৰু ইয়াতে থাকিল কি 2 হেতু এনে একচুয়াল কিন্তু আমি শৰ্টত বুজাই থাও কি কৰো এই বন্ধনীৰ ভিতৰত যিকোনো দুটাৰ এটা বাতি দিয়া আৰু বাহিৰৰ দুটা লগ লগাই বাতি দিয়া এনে বুলি কওঁ কিন্তু প্ৰকৃততে হেতু নিয়ম এবাৰ 6 নম্বৰটো কৰি দিছো x² - 21x + 104 এটা 1 আৰু 104 গুণফল 104 আমি এই মাত্ৰ ভাঙা নিচিনাকৈ ভাঙিলে অলপ অসুবিধা হয় কাৰণ আমি ছুটি নিয়মে হৰণ কৰিম 2 ৰে 52 2 ৰে 26 2 ৰে 13 এতিয়া ইয়াতে আমি সমানে ভাগ কৰো 2 2 গুণ 4 13 2 গুণ 26 26 ৰ লগত 4 পূৰণ কৰিলে 104 হয় এটো যেটো যোগ আছে 26 ৰ চলাত 4 যোগ কৰিলে 21 নাপায় তেতিয়ালে এটো নহয় তেতিয়ালে এটো কৰা 2 2 গুণ 4 4 2 8 8 13 104 13 পৰা 13 8 কিমান হ'ব 21 গতিকে এটা 13 হ'ব এটা 8 হ'ব x² এটো যেটো যোগ আছে চিন দুটা একে হ'ব নাই দুইটাৰ আগত প্লাস হ'ব নাই দুইটাৰ আগত মাইনাস হ'ব এটো যেটো মাইনাস আছে দুইটাৰ আগত কি হ'ব মাইনাস 8x - 13x + 104 তাৰ পিছত কি কৰিবিয়া এটা দুটাৰ পৰা কিমান কমন লব পাৰি x কমন ললে ইয়াত থাকিব x - 8 থাকিব আৰু ইয়াৰ পৰা -13 কমন লব পাৰি ললে কি থাকিব x - a + a -8 থাকিব
আমি স্বাভাৱিকতে ইয়াতে কমন ল সহজতে কমন লোৱা এটা উপায় আছে উপায়টো কি হ'ল ইয়াতে যিটো x আছে ইয়াতেও x থাকিব লাগিব তেতিয়াহ'লে ইয়াৰ পৰা কিমান কমন ল'ব পাৰি সেনেকৈ চালে গম পাই যাবা এতিয়া আমি কি হ'ব x - 8 হ'ব এটা আৰু x - 13 এটা এবাৰ মই 4 লাষ্ট 7 নম্বৰটো কৰি দিম আৰু বাকিকিটা তোমালোকে নিজে কৰি ল'বা 7 নম্বৰটোত আছে twice x² + 18x + 40 ইয়াতে এতিয়া কি আছে আমি 2 আৰু 40 পূৰণ কৰিব লাগে 40 * 2 80 80 উৎপাদক ল'ব লাগে তাৰ আগতে আমি এটা কাম কৰিম যেহেতু তিনিটা পদ আছে তিনিটাৰ পৰা কিবা কমন লবাই নি চাব লাগে গোটেইকিটা যেহেতু 2 আছে 2টো কমন লোৱা ললে কিমান থাকিব x² + 9x + 20 থাকিল তাৰপিছত এইটো উৎপাদক ভাঙি দিয়া উৎপাদক ভাঙিলে 2টো থাকিলে মই এটা এক লাইনত কেনেকৈ ভাঙিব পাৰি সেইটো দেখাই দিছো বাৰু তোমালোকক আৰু দুটামান লাইন আছে সেইটা তোমালোকে কি কৰিবা এই কৰি দেখুৱাবা কিন্তু মই ইয়াতে এটা লাইনতে কৰি দিম এটা 20 উৎপাদক আমি কি পাইছো 10 * 2 = 20 4 * 5 = 20 20 * 1 = 20 যেহেতু যোগ আছে যোগ কৰি আমি কিমান পাব লাগে 9 পাব লাগে তেতিয়ালে 5 আৰু 4 যোগ কৰিলে 9 পায় সেইকাৰণে এটা পাতিম 5 এটা পাতিম কি 4 ইয়াত যেহেতু যোগ আছে চিনকিটা একে হ'ব নাই যোগ নাই বিয়োগ ইয়াত যেহেতু যোগ আছে দুইটাৰ আগত যোগ চিন বহিব তাৰ লগত কি লগ লগাই দিয়া x লগ লগাই দিয়া এটো উৎপাদকত বানা হৈ গ'ল মই এক লাইনতে কৰি দিলো এনে আৰু দুটা লাইন থাকে তোমালোকে সেইটা লাইন কি কৰিবা আগৰ নিয়ম মতে এটোৱে এনসাৰ হৈ গ'ল এতিয়া মই 4 নম্বৰ এইটা অংক কৰি দিলো বাকিকিটা তোমালোকে কি কৰিবা নিজে নিজে কৰি লবা আৰু যদি কিবা বুজি নপোৱা থাকে তেতিয়া সুধি লবা আৰু যদি তোমালোকে ফেসবুকত চাই আছা তেতিয়ালে ফলো কৰিবা আৰু ইউটিউবত যদি চাই আছা সাবস্ক্ৰাইব কৰিবা বুলি আশা থাকে এইখিনিতে মই ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ